ছ'চিয়েল মিডিয়াত এটি পোষ্ট তাৰ পাছতে ভাইৰেল আৰু ভাইৰেল পোষ্টৰ আঁত ধৰি আমি আজি উপস্থিত আছোঁ চৰাইদেউ জিলাৰ সোণাৰী কাষৰীয়া সাপেখাতি মৰাণহাবি অঞ্চলত আৰু মৰাণহাবি অঞ্চলৰ এটি কণমানি শিশুৰ এটি পোষ্ট অনুৰাগীয়ে সামাজিক মাধ্যমত প্ৰদান কৰিছিল আৰু সামাজিক মাধ্যমত প্ৰদান কৰাৰ পাছতে এই কণমানিটো হৈ পৰিল নিশাটোৰ ভিতৰে ভাইৰেল আৰু ভাইৰেল ভিডিঅ' আঁত ধৰি ND24 বিচাৰি উলিয়াইছে কণমানি শিশু অংশুমান গগৈ। কণমানি শিশু অংশুমান এতিয়া ND24 লগত উপস্থিত আছে। অংশুমান, তুমি তোমাৰ নামটো দৰ্শকক কৈ দিয়া, কি নাম আছিল? তুমি কোন ক্লাছত পঢ়িছা? তুমি গম পোৱা নাই তোমাৰ যে তুমি যে বাঁহী বজাইছিলা, বাঁহী বজোৱা ভিডিঅ'টো যে দাদাই ফেচবুকত দিলে, তুমি গম পোৱা নে? দেখিছা? বহুত মানুহ তোমাক চাইছে, বহুত মানুহে তোমাক আশীৰ্বাদ কৰিছে তুমি ভালকে বজাব লাগে বুলি, গম পোৱা? আৰু তুমি কোন ক্লাছ? ক্লাছ 3। তুমি এতিয়া কি বজাই শুনাবা আমাক? বিহু এটা বজোৱা। আচলতে ধুনীয়া একদম হৃদয়স্পৰ্শী সুৰ অংশুমানলৈ আমি ND24 তৰফৰ পৰা ভৱিষ্যত উত্তৰটো কামনা কৰিছো। মোৰ লগত মাতৃ উপস্থিত আছে, আমি মাতৃৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে ND24 অশেষ ধন্যবাদ জনাইছো যে তেখেতসকলে আহিলে আৰু অংশুমানৰ যি প্ৰতিভা সকলো ৰাইজৰ আগত দেখুৱাই দিবলৈ আমি খুবেই খুব আনন্দিত হৈছো যে সকলোৱে যে অংশুমান বুলি এতিয়া চিনি পোৱা হল, খুব ভাল লাগিছে আমাৰ আৰু এই ক্ষেত্ৰত তাৰ সাধনা আৰু তেখেতক যোনে শিকাই চন্দন, তেখেতক মই অশেষ ধন্যবাদ জনাইছো। আজি তেওঁৰ কাৰণে ল'ৰাটো ইমানখিনি আগবাঢ়ি যাব পাৰিলে। হয়, আচলতে ইয়াত কিন্তু নেপথ্যত অংশুমানৰ নেপথ্যত এজন যুৱক আছে, যুৱকে নিজেও শিকি আছে, কিন্তু অংশুমানক অকণমান চাই দিয়ে। মই চন্দনক অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো, অকণমান থিয় আহিলে ভাল হ'ব। খুব ভাল লাগিছে আৰু মই ND24 বিশেষ ধন্যবাদ দিব লাগিব এই অংশুমানক গৃহত উপস্থিত হোৱাৰ কাৰণে। খুব ভাল লাগিছে আৰু মই নিজেও শিকি আছো, অংশুমানকো শিকাই আছো। আৰু এজন আছে ছাত্ৰ মোৰ, বিতুপন দুৱাৰা, ইয়াতে আছে। ND24